তো নৰ্থ ইষ্ট ট্ৰেডিং ক্লাবৰ আৰু এটা আজি ভিডিঅ'ৰ কাৰণে মই আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি হৈ গ'ল মঙলবাৰ। তো মঙলবাৰে আজি কেনেকুৱা ধৰণৰ মুভমেণ্ট নিফটি আৰু বেংক নিফটিয়ে দিলে এবাৰ আমি চাই লওঁ আহক। আৰু লগতে কাইলৈ যিহেতু বুধবাৰ আমাৰ বেংক নিফটি এক্সপাইৰী আছে, চ' সেইটো কাৰণে কেনেকুৱা ধৰণৰ আমি প্লেনিং কৰিব পাৰোঁ কাইলৈ কাৰণে সেইখিনি এবাৰ আলোচনা কৰি লওঁ। আমি যিহেতু অপশ্যন বায়াৰ হয়, চ' অপশ্যন বায়াৰ হিচাপে আচলতে মই সদায় কওঁ যে আমাৰ হাতত সময় বহুত কম থাকে আচলতে, কুইক ডিচিশ্যন আমি ল'ব লাগে লাইভ মাৰ্কেটত। চ' সেইটো কাৰণে যদি আমি এডভান্সকৈ কিছুমান আমি পৰিকল্পনা কৰি ৰাখোঁ, তেতিয়াহ'লে কি হয়, বহুত ক্ষেত্ৰত আমাৰ ডিচিশ্যন ল'বৰ কাৰণে আচলতে সুবিধা হয়। বেলেগ একো নাই, দেখিবলৈ আগবাগ লাগে সেইটো বাৰু ঠিক আছে, কিন্তু ডিচিশ্যন ল'বৰ কাৰণে কিছুমান জেগাত আমাৰ সুবিধা হয় কাৰণে আমি এডভান্সকৈ অলপ প্লেনিংখিনি কৰি ৰাখোঁ। বেলেগ একো আমাৰ উদ্দেশ্য নাই ইয়াত। আজি ৰাতিপুৱাৰ পৰা আচলতে গোটেই ট্ৰেডিঙৰ ওপৰত গোটেই বহুত নিউজ ওলাই আছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও বহুতখিনি গুৰুত্বপূৰ্ণ কথা কৈছে বাৰু। সেইখিনি মই নহয় বুলিতো ক'বই নোৱাৰোঁ, যিখিনি কৈছে তেওঁ শুদ্ধ কথাই কৈছে। বাকী যাকে নহওক দেখা যাওকচোন। এনেতো চাবলৈ গ'লে আমি ধৰি লওক তেনেকুৱা কোনো যিখিনি ঘটনা ঘটি আছে সেইখিনিৰ লগত ডাইৰেক্টলি আমি কোনো ধৰণৰ আমাৰ জড়িতও নহয়, বা আমাৰ তেনেকুৱা আমাৰ ভিডিঅ'খিনিয়ে সেইখিনি বস্তু ৰিফ্লেক্টো নকৰে। তথাপিও যদি প্ৰশাসনে কাইলৈ কয় যে বন্ধ কৰিব লাগিব, তেতিয়া ডেফিনেটলি বন্ধ কৰিব লাগিব চাগে। বাৰু নিফটি যদি চাওঁ আজি, তেতিয়াহ'লে নিফটিয়ে আজি আমি আচলতে এনেকুৱা কথা, কালিয়ে আমি দুটা লেভেল আমি ডিচাইড কৰি ৰাখিছিলোঁ যে আপচাইডে আমি 25,320ৰ ওপৰত আমি প্লেন কৰিম, আৰু ডাউন চাইডে যদি প্লেন কৰিবলৈ হয় তেতিয়াহ'লে 25,250ৰ তলতে আমি প্লেন কৰিম। আজি নিফটি য'ত অপেনিং হ'ল 25,320ত 20ৰ জাষ্ট ওপৰত অপেনিং হ'ল, কিন্তু হৈ পেলাই মাৰ্কেট তললৈ গুচি আহিলে আচলতে। তললৈ গুচি আহি 25,250ৰ যিটো লেভেল, গোটেই দিনটো সেই লেভেলটোতে আচলতে ছাপোৰ্ট লৈ পেলাই কটাই দিলে। কিন্তু ব্ৰেক যদিও কৰিছিলে, কিন্তু ছাষ্টেইন নহ'লে আচলতে। ছাষ্টেইন হোৱাহেঁতেন আমি হয়তো ডাউন চাইডে প্লেন কৰিব পাৰিলোহেঁতেন, কিন্তু যিহেতু ছাষ্টেইন নহ'লে, চ' সেইটো কাৰণে আমি কোনো ধৰণৰ ডাউন চাইডে আমি প্লেন নকৰিলোঁ। অভাৰঅল গোটেই মাৰ্কেটখন আজি আচলতে চাইডৱেজ হৈয়ে থাকিলে 25,250 আৰু 25,300 এই ৰেঞ্জটোৰ ভিতৰতে গোটেই দিনটোৱে কটাই দিলে। চ' বিশেষ কোনো ধৰণৰ মুভমেণ্ট আচলতে আজি নিফটিয়ে দিয়া নাছিলে। বেংক নিফটি আজি মুভমেণ্ট দিছিলে, কিন্তু নিফটিৰ পৰা আমি আচলতে কোনো ধৰণৰ মুভমেণ্ট নাপালোঁ। দুই এটা সৰু সুৰা এটা এইটো আপচাইডে এটা মুভমেণ্ট দিছিলে প্ৰায় 12টা 12:30 পিছত, আৰু এটা 55টো এটা সৰু সুৰা আপচাইডে দিছিলে, পিছত ডাউনো আহিলে। কিন্তু এইখিনি যদি কোনোবাই ট্ৰেড কৰিব পাৰিছে স্কেল্পিং ট্ৰেড হিচাপে, সেইটো বেলেগ কথা, কিন্তু নৰ্মেলি বিশেষ তেনেকুৱা ট্ৰেডেবল কোনো ধৰণৰ মানে অপৰচুনিটি আচলতে আজি আমাক নিফটিয়ে দিয়া নাছিলে। এতিয়া যিহেতু আমি যিখিনি কালি আলোচনা কৰিছিলোঁ, আমি যিখিনি লেভেল আলোচনা কৰিছিলোঁ, আপচাইডে ধৰি লওক 25,320 আৰু ডাউন চাইডে 25,250, এই দুটা লেভেলৰ মাজতে যিহেতু নিফটি থাকি গ'ল, চ' কাইলৈ কাৰণে যদি আমি প্লেন কৰিবলৈ হয় মোটামুটি একে থাকিব, একো চেঞ্জ নাই। যদি আপচাইডে আমি প্লেন কৰিবলৈ হয় তেতিয়াহ'লে 25,320ৰ ওপৰত যদি মাৰ্কেটখন টিকি যায়, তেতিয়াহে আমি আপচাইডে আমি প্লেন কৰিব পাৰিম আচলতে। আৰু টাৰ্গেট আমাৰ কি হ'ব পাৰে, 25,360 আৰু 25,400, এই দুটা টাৰ্গেট লৈ পেলাই আমি আপচাইডে প্লেন কৰিব পাৰোঁ। ডাউন চাইডে যদি প্লেন কৰিবলৈ হয় তেতিয়াহ'লে 25,250 এই লেভেলটো মাৰ্কেটে আচলতে ব্ৰেক কৰি ছাষ্টেইন হ'ব লাগিব, কাৰণ আজি দেখিলে যথেষ্ট সময় নিফটিক আচলতে 25,250ৰ এই এৰিয়াটোৱে আচলতে ছাপোৰ্ট দি আহিছে। চ' সেইটো কাৰণে ইয়াত যিহেতু বায়াৰ আছে, আৰু বায়াৰ থকাৰ কাৰণে যদি এইটো লেভেল ভাঙিবলৈ হয় তেতিয়াহ'লে নিফটিয়ে যথেষ্ট জোৰ দিব লাগিব, আৰু ভাঙি পেলাই ইয়াত আচলতে যদি টিকি যায়, তেতিয়াহে আমি আচলতে ডাউন চাইডে আমি প্লেন কৰিব পাৰোঁ। আৰু টাৰ্গেট কি হ'ব, 25,200 আৰু 25,160 আমাৰ ইমিডিয়েট দুটা টাৰ্গেট। কিন্তু এটা কথা, এই দুটাই আমাৰ টাৰ্গেট মানে কি, আমাৰ ছাপোৰ্ট লেভেল য'ত আছে 25,200ত ছাপোৰ্ট লেভেল আছে যিহেতু, সেইটো কাৰণে আমাৰ সেইটো আমাৰ প্ৰথম টাৰ্গেট হিচাপে আমি ল'ব পাৰোঁ। মানে যদি প্ৰফিটত আছে কিবা কাৰণত, তেতিয়াহ'লে কিছু পৰিমাণৰ কোৱান্টিটি বুক কৰি ল'ব লাগে প্ৰফিটৰ, কাৰণ এইখিনিত 25,200ত আচলতে পুনৰ বায়াৰ হয়তো আহি পেলাই মাৰ্কেটখন ওপৰলৈ লৈ যাবলৈ চেষ্টা কৰিব পাৰে। ঠিক তেনেকে যদি 25,200 ৰাখিব নোৱাৰে, ভাঙি দিয়ে, ঠিক তেনেকে 25,160 লেভেলতো বায়াৰ আছে। চ' এইখিনি লেভেলৰ ওচৰলৈকেও যদি মাৰ্কেটখন গুচি আহিছে আৰু আপোনাৰ যদি প্ৰফিট হৈ আছে, তেতিয়াহ'লে যিখিনি পাৰে প্ৰফিট বুক কৰি ল'বলৈ চাব লাগে, যাতে মানে এটলিষ্ট যদি এইখিনিৰ পৰা 25,160
লেভেলৰ পৰা যদি আমাৰ বায়াৰে মাৰ্কেটখনত পুনৰ ওপৰলৈও লৈ যায় তেতিয়াহ'লেও যাতে আমাৰ কিছু পৰিমাণৰ প্ৰফিট আমাৰ পকেটত থাকি যায়। আৰু যদি কেনেবাকৈ 25,160 ব্ৰেক কৰে তেতিয়াহ'লে 25,100 এইটো আমাৰ 3 নম্বৰ টাৰ্গেট বা 3 নম্বৰ ছাপোৰ্ট জোন আচলতে। চ' কাইলৈ দিনটোৰ কাৰণে বাছ সিমানলৈকে আমি প্লেনিং কৰিম। যদি কিবা কাৰণত আহে মাৰ্কেট 25,100লৈকে আহিব পাৰে হয়তো, আৰু সেইটো সম্ভাৱনা ইমান দেখা নাই মই। বাকী মাৰ্কেটৰ কথা ধৰিব নোৱাৰি আচলতে। যদি আহি যায় তেতিয়াহ'লে সেই তিনিটালৈকে আমি প্লেনিং কৰি ৰাখিছোঁ। আপচাইডে তেনেকৈ দুটা লেভেলৰ কাৰণে 25,360 আৰু 25,400 এই দুটা লেভেলৰ কাৰণে আমি আচলতে প্লেনিংখিনি কৰি ৰাখিছোঁ। এতিয়া 1 ডে টাইম ফ্ৰেমত যদি এবাৰ আমি চাওঁ, তেতিয়াহ'লে মই কালিয়ে কৈছিলোঁ কালি ভিডিঅ'টোত যে এই যিডাল কালি কেণ্ডেল বনিছিলে আচলতে 2 ছেপ্টেম্বৰ দিনাখন, সেইডাল এডাল হেমাৰ কেণ্ডেল খালি ওপৰত বনিছে। আৰু ওপৰত যেতিয়া এইডাল কেণ্ডেল বনে তেতিয়াহ'লে মানে অকণমান আমি কনচাৰ্ণ হৈ যাব লাগে, হয়তো আমি ৰিভাৰ্চেল পাব পাৰোঁ আচলতে। আৰু এইডাল কেণ্ডেলৰ পিছত সাধাৰণতে গেপ ডাউন অলপ অপেনিং হয় আচলতে। চ' আজিতো হোৱা নাছিলে বাৰু গেপ ডাউন, কিন্তু আল্টিমেটলি ক্ল'জ অলমষ্ট এভাৰেজ ক্লজিং যদিও কালি ক্লজিঙতকৈ ওপৰত আহিছে, তথাপি কেণ্ডেলৰ হিচাপত যদি চাই অলমষ্ট আপোনাৰ যোৱাকালি লেভেলতে আছে। চ' সেইটো কাৰণে। আৰু RSI ভেলু চাওক, আজি আমাৰ যিটো 70 আমাৰ লেভেল আছে তাত আচলতে হিট কৰিছে। চ' যদিহে কাইলৈ কেণ্ডেলডাল ইম্পৰ্টেণ্ট হৈ যাব। যদিহে কাইলৈ কেণ্ডেলডাল যদি কিবা কাৰণত আজিৰ যিডাল কেণ্ডেল বনিছে তাৰ ওপৰত ছাষ্টেইন হৈ যায় বা ক্লজিং দি দিয়ে, তেতিয়াহ'লে আমি আপচাইডে প্লেন কৰিব লাগিব। আৰু যদি ডাউন চাইডে দি দিয়ে তেতিয়াহ'লে আমি হয়তো ৰিভাৰ্চেল নিফটিত আহিছে বুলি আমি প্লেনিং কৰিব লাগিব। ঠিক আছে। চ' এইখিনি হৈ গ'ল নিফটিৰ কাৰণে। বেংক নিফটি এবাৰ চাই লওঁ। বেংক নিফটি আজি ভয়ংকৰ মুভমেণ্ট দি দিলে আচলতে শেষৰ ফালে। কিন্তু অপেনিং হৈছিলে আচলতে 450 ওপৰতে অপেনিং হৈছিলে। আৰু অপেনিং হোৱাৰ পিছৰ পৰাই আচলতে বেংক নিফটি লাহে লাহে তললৈ আহিবলৈ ষ্টাৰ্ট কৰি দিছিলে। আচলতে বৰিং মাৰ্কেট আছিলে, কোনো ধৰণৰ বিশেষ মুভমেণ্ট নিদিয়াকৈ আচলতে বেংক নিফটি লাহে লাহে তললৈ আহি আছিলে। ছাডেন দুই এডাল কেণ্ডেল বনাইছিলে, কিন্তু হ'লেও অলমষ্ট অভাৰঅল চাবলৈ গ'লে মই যেতিয়ালৈকে এই মানে চেনেলটো বনাই ৰাখিছোঁ তেতিয়ালৈকে অলমষ্ট বিশেষ তেনেকুৱা কোনো ধৰণৰ ট্ৰেডেবল আচলতে মুভমেণ্ট দিয়া নাছিলে। মোৰ এটা পজিচনেল ট্ৰেড মই কেৰি কৰি লৈ আহিছিলোঁ, যিটো আজি মোৰ আচলতে 11:10 যিডাল কেণ্ডেল বনিছে ৰেড কালাৰ, ইয়াত মোৰ SL ওলাই গুচি গ'ল। পিছত দুখ লাগিছে অৱশ্যে, পিছত যথেষ্ট ওপৰলৈ মাৰ্কেট গুচি গ'ল, কিন্তু যিহেতু মোৰ ছিষ্টেমত SL লাগি থাকে, চ' সেইটো কাৰণে গুচি গ'ল আচলতে। বেংক নিফটিত আচলতে কালি আমি দুটা লেভেল আমি কৈছিলোঁ যে ইম্পৰ্টেণ্ট হ'ব। সেই দুটা হ'ল 51,300 51,350 আৰু 51,450। এই দুটা লেভেল আচলতে আমাৰ কাৰণে ইম্পৰ্টেণ্ট আছিলে। যদিও আমি আপচাইডে প্লেন কৰিছিলোঁ 550 ওপৰত আৰু ডাউন চাইডে প্লেন কৰিছিলোঁ 300 বা 250 তলত আচলতে। কিন্তু 250ত আচলতে আজি ছাপৰ্ট লৈ ল'লে। চ' সেইটো কাৰণে ডাউন চাইডেতো কোনো ধৰণৰ প্লেনিঙৰ কথা নাহিলেই। আৰু আপ চাইডেও এনেকুৱা হ'ল, মই যিহেতু SL লৈ ল'লোঁ আৰু মই কোনো ধৰণৰ আচলতে এণ্ট্ৰি কেণ্ডেল নাপালোঁ আজি। বহুত ডাঙৰ মুভমেণ্ট দি দিলে আপ চাইডে, কিন্তু আচলতে মই তেনেকুৱা ধৰণৰ কোনো এণ্ট্ৰি কেণ্ডেল মই ধৰিব নোৱাৰিলোঁ আচলতে, বা মই পোৱা নাছিলোঁ। এই কেণ্ডেলডাল মই মিছ কৰি দিলোঁ। এটা পাছত এডাল হেমাৰ কেণ্ডেল বনিছিলে, এইটো মই মিছ কৰিলোঁ। মানে মই SL যে হ'ল, এই গোটেই কণ্ডিশ্যনটো আচলতে মই চাই আছিলোঁ কি কাৰণে কেনেকৈ ক'ত ভুল হ'ল আচলতে। চ' এইডাল মই মিছ কৰিলোঁ। মিছ কৰাৰ পিছত মই তেনেকুৱা কোনো ধৰণৰ এণ্ট্ৰি কেণ্ডেল মই নাপালোঁ। যোনে যোনে এণ্ট্ৰি হয়তো লৈছিলে তেওঁলোকে প্ৰফিট কৰিবলৈ চাগে সক্ষম হ'ল, কাৰণ বহুত ধুনীয়া মুভমেণ্ট দিলে আচলতে। প্ৰায় 350 পৰা 750, 640 আৰু 750 আমি দুটা টাৰ্গেট ৰাখিছিলোঁ। দুইটাই হিট কৰি পেলাই 750 পৰাই মোটামুটি ৰেজিষ্টেঞ্চ লৈ পেলাই 51,689ত বেংক নিফটিয়ে আজি ক্লজিং দিছে। চ' ধুনীয়া মুভমেণ্ট দি দিলে। মই কালিও কৈছিলোঁ যে যেতিয়া আমি একেবাৰে নাভাবিম তেতিয়াহে আচলতে মাৰ্কেটে মুভমেণ্ট দিয়ে। আজিও ঠিক তেনেকুৱা হ'ল। মই আচলতে SL লৈ পেলাই মই বহি থাকিলোঁ, এনালাইজ কৰি থাকিলোঁ ক'ত ভুল হ'ল, কি কথা কি বতৰা। আৰু পুনৰ মই কল চাইডে প্লেন কৰিবৰ কাৰণে মই একেবাৰে ভবা নাই, কাৰণ নেক্সট ডে এক্সপাইৰী আছে আৰু এনেই থিতা দিকে হৈয়ে আছে। এইকেইদিন বিশেষ একো মাৰ্কেটে মুভমেণ্ট দিয়াই নাই। চ' সেইটো কাৰণে মই ট্ৰেড ল'বৰ কাৰণে কোনো ধৰণৰ প্লেনেই কৰা নাছিলোঁ। কিন্তু চকুৰ আগতে দেখিলোঁ ইমান ডাঙৰ মুভমেণ্ট, 500 পইণ্ট মানৰ 400-500 পইণ্টৰ মুভমেণ্ট দি দিলে। চ' হৈ যায় কেতিয়াবা, এইটোৱে আৰু ট্ৰেডিং, কি ক'ব।
সো সেইটো কাৰণে মই কওঁ যে অপশ্যন বাই হিচাপে আমি বহুত কম চান্স পাওঁ আচলতে। সো যেতিয়া পাওঁ আচলতে সেইটো ল'ব পৰাকৈ আমি ৰেডি থাকিলে ভাল আচলতে। এতিয়া কাইলৈ কাৰণে যদি প্লেন কৰিবলৈ হয় তেতিয়াহ'লে আমাৰ কাৰণে কাইলৈ ইম্পৰ্টেণ্ট হৈ যাব 51,600ৰ যিটো লেভেল, এই লেভেলটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যাব। 51,600 51,600 51,600 এই লেভেলটো আমাৰ ইম্পৰ্টেণ্ট হৈ যাব। 51,550 এইবিলাকে আচলতে আমাক ছাপোৰ্ট হিচাপে কাম কৰিব, যিহেতু তললৈ আহিলে মাৰ্কেটে ইয়াত ছাপোৰ্ট ল'ব আচলতে। 51,550 51,450 এই দুটা লেভেলত ছাপোৰ্ট ল'ব। আৰু আপ চাইডে আচলতে যেতিয়ালৈকে 51,700 51,700ৰ ওপৰত যদি মাৰ্কেট ছাষ্টেইন হৈ যায় কাইলৈ যদি মাৰ্কেট 51,700ৰ ওপৰত ছাষ্টেইন হৈ যায় তেতিয়াহ'লে আমি আপচাইডে প্লেন কৰিব পাৰিম। আৰু আমাৰ টাৰ্গেট কি হ'ব পাৰে, 51,850 আমাৰ ফাৰ্ষ্ট টাৰ্গেট হ'ব পাৰে, আৰু 52,000 আমাৰ 2 নম্বৰ টাৰ্গেট হ'ব পাৰে। এটা বস্তু চাব খালি, যিহেতু 51,900ৰ পৰা 52,000 এই গোটেই জোনটোতে আচলতে চেলাৰ আহিব পাৰে। চ' সেইটো কাৰণে যদি তেতিয়ালৈকে কোনোবাই হয়তো প্ৰফিটত থাকে তেতিয়াহ'লে প্ৰফিট বুক কৰিবলৈ চেষ্টা কৰিব, কাৰণ 52,000ত কল চেলাৰ যথেষ্ট আছে। চ' তেওঁলোকে চেষ্টা কৰিব যাতে মাৰ্কেটখন তললৈ লৈ আহিব পাৰে। আৰু যদি তেওঁলোক বিফল হয়, বায়াৰ যদি কেনেবাকৈ সফল হৈ যায় ওপৰলৈ লৈ যাবলৈ, তেতিয়াহ'লে শ্বৰ্ট কাভাৰিং আহিব, আৰু শ্বৰ্ট কাভাৰিং আহিলে আচলতে আমি 52,200 300 এনেকুৱা লেভেলো দেখি যাবলৈ আছোঁ। চ' সেইটো ডিপেণ্ড কৰিব কেনেকুৱা ধৰণৰ মুভমেণ্ট বেংক নিফটিয়ে কাইলৈ আমাক দিয়ে। আৰু ডাউন চাইডে যদি আমি প্লেন কৰিবলৈ হয় তেতিয়াহ'লে আজি লেভেলটোৱে ইম্পৰ্টেণ্ট হ'ব, 51,250। মই কালিও কৈছিলোঁ, মই পাৰ্চনেলি 51,250 তলত যদি মাৰ্কেট ছাষ্টেইন হয় আচলতে তেতিয়াহে মই ডাউন চাইডে প্লেন কৰিম। তাৰ আগত ডাউন চাইডে ইমান প্লেন নকৰোঁ, কাৰণ সৰু সৰু প্ৰত্যেকটো এৰিয়াতে আচলতে ছাপোৰ্ট আছে। এতিয়া 689ৰ লেভেলত আছে, কাইলৈ যদি 600 ব্ৰেক কৰি তললৈ আহে 550ত ছাপোৰ্ট আছে, 450ত ছাপোৰ্ট আছে, 350ত ছাপোৰ্ট আছে। চ' এইকেইটা লেভেলত ছাপোৰ্ট আছে। কোনোবাই হয়তো মানে ধৰি লওক স্কেল্পিং কৰোঁ বুলি কোনোবাই ট্ৰেড ল'ব পাৰে, ন' ডাউট। কিন্তু ডাঙৰ মুভমেণ্ট যিটো আহিব আচলতে সেইটো 51,250 যদি কিবা কাৰণত ব্ৰেক হয় তেতিয়াহে ডাউন চাইডে ডাঙৰ মুভমেণ্ট আহিব। আৰু তেতিয়ালৈকে হয়তো আমাৰ মাৰ্কেটখন যিহেতু বুলিছে হৈ আছে, চ' বুলিছ মুভমেণ্টে আমি পাব পাৰোঁ। এতিয়া 1 ডে টাইম ফ্ৰেমত এবাৰ চাই লওঁ আহক। 1 ডে টাইম ফ্ৰেমত আজি বেংক নিফটি আচলতে ডাঙৰ বুলিছ কেণ্ডেলে বনাই দিলে। আৰু মই কালিও কৈছিলোঁ যে RSI হিচাপত বেংক নিফটিৰ ওচৰত আচলতে স্পেচ আছে ওপৰলৈ যাবৰ কাৰণে। চ' সেইটো কাৰণে মই আচলতে কণ্টিনিউৱাছলি এইকেইদিন বেংক নিফটিতে ট্ৰেড কৰি আছোঁ, আচলতে নিফটিত কৰা নাই। আৰু যিডাল কেণ্ডেল আজি বনালে এডাল বুলিছ কেণ্ডেলে হয়। তো কাইলৈ দেখা যাওক, যদি কেপ আপ অপেনিং হয় তেতিয়াহ'লে হয়তো আমি আপচাইডে ভাল মুভমেণ্ট পাব পাৰোঁ। আৰু কিন্তু যিটো জোনত আচলতে ক্লজিং কৰিছে সেইটো আমাৰ ৰেজিষ্টেঞ্চ জোন আচলতে। আগতে এবাৰ এই লেভেলটোত আহি পেলাই গেপ ডাউন অপেনিং দিছে, আৰু তাৰপিছত তললৈ আহিছে মাৰ্কেটখন। চ' বি কেয়াৰফুল আচলতে দেই। এই লেভেলটো 51,750 যিটো লেভেল আছে, এই লেভেলটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। ঘপককৈ যিকোনো ডিচিশ্যন নল'ব, হয়তো মাৰ্কেট ৰিভাৰ্চেলো হ'ব পাৰে এইটো এৰিয়াৰ পৰা। আগতে এবাৰ হৈছে আচলতে। চ' চান্স আছে, আগতে হোৱা যিহেতু এবাৰ আছে, চ' 2 নম্বৰ বাৰ হ'ব পৰাও চান্স আছে। নহ'বও পাৰে, সেইটোক মই কোৱা নাই, কিন্তু হোৱাৰো চান্স আছে। তো এই বস্তুখিনি মাইণ্ডত লৈ পেলাইহে ট্ৰেডিং কৰিব। ঠিক আছে, ধন্যবাদ তেতিয়াহ'লে।